মই বনাই আছো ৰসগোল্লা চব্জি ইয়াত আছে অকমানি ৰসগোল্লা দেই এয়া ইয়াত হালধি দি দিছো কাৰণে হালধি আহি গৈছে লেটা বুলি নাভাবিব হাত তাৰপিছত আছে আদা শুকান জলকীয়া আৰু কেঁচা জলকীয়া ইয়াত আছে 4টা টমেটো দেই নিৰামিষ বনাম হৈ আছে আপুনি চাব পাৰে আলুখিনি ফ্ৰাই হৈ গ'ল আলুখিনি ফ্ৰাই হৈ গ'ল আপুনি চাব পাৰে আলুখিনি ফ্ৰাই হৈ গ'ল দেই এতিয়া মই ৰসগোল্লাখিনি ফ্ৰাই কৰিম ইয়াত তেল দিয়া হৈ গ'ল এটা এটাকৈ দিম সৰু সৰু ৰসগোল্লা এইটো যদি চেনি পানী উতলালে হয় ডাঙৰ হৈ যাব যেতিয়া এইটো পানীত যাব উতলিব তেতিয়া ডাঙৰ ডাঙৰ হৈ যাব দেই হালধি দিছোঁ কাৰণে বগা হালধীয়া লাগিছে আমাৰ 4জনৰ কাৰণে 8টা আপুনি কেৰাহী গৰম হৈ গ'ল তেল দি দিম হ'ব পাৰে ঘি মোৰ শেষ হৈ গ'ল হেয়া হয় ন আপোনালোকৰ ৰসগোল্লা যে সোনকালে লাগি যায় পনীৰে ধৰক চাওক মানে কম লো ষ্টিমত ফ্ৰাই কৰিব দেই খানাখিনি ফ্ৰাই হৈ গ'ল অফ কৰি দিলোঁ 2টা শুকান জলকীয়া দিম মেথি কাজুৰ পাত দিম দেই আদা আৰু জলকীয়া পেষ্ট এতিয়া দিম বিলাহীখিনি নিমখ হালধি এই পনীৰ মছলা হয় দেই এইটো চাট মছলা সৰি পনীৰ মছলাখিনি মই দিম এতিয়া আছিলোঁ দেই পনীৰ মছলা দেই এতিয়া মছলাখিনি ফ্ৰাই কৰিব লাগিব মছলাখিনি ভালকৈ ভাজিব লাগিব এয়া দিছোঁ ধনিয়া গুড়া পনীৰ বনোৱা এই পানীখিনি দেই পেলাই নিদিব ভাল পানীয়ে হয় কিন্তু গাখীৰখিনি ভাল যে সেইকাৰণে এইখিনি ইয়াত দি দিম এতিয়া উতলাই আছোঁ দিম দেই ঢাকনটো খুলি হ'ব পাৰে আমাৰ আলুখিনি অলৰেডি ভাজি আছিলে মছলাৰ লগত ভাজি আৰু ইমান ধুনীয়া হৈ গ'ল এতিয়া মই গৰম পানীখিনি দি দিম আপোনালোকে চাব পাৰি সেইকাৰণে গৰম পানী দিব সদায় তেতিয়া উতলিব সোনকালে এয়া চাওক মোৰ এয়া চাওক উতলিলে আলুখিনিও সিজিলে প্ৰায় এতিয়া মই ইয়াত ৰসগোল্লাখিনি ঢালি দিম এতিয়া ফুলি উঠিব চেনি পানী দিলে ফুলি উঠে আৰু মই তৰকাৰী দি আছোঁ চাব পাৰে ইমান ধুনীয়া লাগিছে ভাজি ল'ব আপোনালোকে কেঁচাকৈ দিব পাৰে বাট মই কেঁচাকৈ দিয়া নাই ভাজি লৈছোঁ 5 মিনিটকৈ ঢাকি দিম তাৰপিছত ৰেডি হৈ যাব এতিয়া মই ইয়াত দিম কচুৰি মেথি তাৰপিছত দিম আৰু এটা বস্তু ঘি শেষ হৈ গৈছিলে অকণমান আছিলে অকণমানি দি দিলোঁ দেই আপোনালোকে ঘি বেছিকৈ দিব পাৰে এই আমাৰ ৰসগোল্লা চব্জি ৰেডি হৈ গ'ল এয়া চাওক কিমান ধুনীয়া হৈছে ইয়াত আপোনালোকে কাশ্মীৰী ৰেড চিলি পাউডাৰ দিব পাৰে বাট মোৰ তাত নাছিলে শেষ হৈ গ'ল সেইকাৰণে এনেকৈয়ে দিলোঁ আৰু হৈ গ'ল ৰেডি হৈ গ'ল পিছত মই আপোনালোকে দেখাম চাৰ্ভ কৰি ঠিক আছে আপোনালোকে চাব পাৰে মোৰ ৰসগোল্লাৰ কাৰী ৰেডি হৈ গ'ল এয়া ৰেডি হৈ গ'ল আমাৰ ৰসগোল্লাৰ তৰকাৰী আপোনালোকে চাব পাৰে এনেকৈ দেখিবলৈ ভাল লাগিছে এনেকৈ খাবলৈ বহুত টেষ্টি এনেকৈ ট্ৰাই কৰি চাব দেই বাই বাই